মুখ্যমন্ত্ৰী বাবু আঁচনি যিহেতু ষ্টাৰ্ট হৈ গৈছে এপ্লাই কৰা, তোমালোকে নিজৰ কলেজ বা ইউনিভাৰ্চিটিত নিজৰ ডিপাৰ্টমেণ্টৰ পৰা বা কাউণ্টাৰৰ পৰা তোমালোকে ফৰ্মকেইখন লাভ কৰিবা, লৈ ল'বা। ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে। ইয়াত ফৰ্ম ফিল আপ কৰাৰ পাছত কি কি ডকুমেণ্টছ লগত গাঁঠি দিব লাগিব, জমা দিব লাগিব, তাৰ বিষয়ে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে তোমালোকৰ কোনো অসুবিধা নোহোৱাকৈ তোমালোকে লগত কি কি ডকুমেণ্টছ দিব লাগে সেই বিষয়ে অৱগত হোৱা বা জনা। প্ৰথমে তোমালোকে তোমালোকৰ নিজৰ যি বেংক একাউণ্ট আছে সেই বেংক একাউণ্টৰ পাছবুকখন প্ৰিণ্ট আউট উলিয়াই পিনি দিবা, য'ত তোমালোকে DBT থাকিব লাগিব, অৰ্থাৎ ডাইৰেক্ট তোমালোকৰ যিহেতু পইচাটো সোমাব সেইটো কাৰণে DBT চিষ্টেমটো তোমালোকৰ তাত এক্টিভ থাকিব লাগিব, DBT হ'ব লাগিব। তাৰপিছত নেক্সট তোমালোকৰ যিসকলে UG ষ্টুডেণ্ট হয়, ফাৰ্ষ্ট ছেমিষ্টাৰ UG ষ্টুডেণ্ট হয়, তেওঁলোকে HSৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লগত জমা দিব লাগিব। তাৰপিছত যিসকল PG ষ্টুডেণ্ট হয় তেওঁলোকে নিজৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন লগত দিব লাগিব। তাৰপিছত তোমালোকে দিব লাগিব ইনকাম চাৰ্টিফিকেটখন দিব লাগিব, আৰু যদি কাৰোবাৰ ইনকাম চাৰ্টিফিকেট নাই তেনেহ'লে ৰেচন কাৰ্ড যদি আছে ৰেচন কাৰ্ডখন দিলেও হ'ব। তাৰপিছত 5 নম্বৰতে তোমালোকে দিব লাগিব এডমিশ্যন ৰিচিপ্টটো, তোমালোকৰ যিটো এডমিশ্যন কৰিছিলা এডমিশ্যনৰ টাইমত ৰিচিপ্ট এটা দিয়ে, সেই ৰিচিপ্টটো তোমালোকে প্ৰিণ্ট আউট উলিয়াই দিব লাগিব। আৰু তোমালোকৰ চবৰে চাগে যিহেতু আছেই আধাৰ কাৰ্ডৰ প্ৰিণ্ট আউট এটা দিব লাগিব, যদি নাই তেতিয়া কোনো কথা নাই, যদি আছে তোমালোকে লগত দি দিবা, গাঁঠি তোমালোকে এইটো কৰি দিলে হৈ যাব। এই বেংক একাউণ্টৰ যিটো DBT চিষ্টেম হয় সেইটো তোমালোকৰ কৰা থাকিলে ডাইৰেক্ট চৰকাৰে পইচাটো সোমাই দিব, তোমালোকৰ একাউণ্টত কোনো অসুবিধা নোহোৱাকৈ সোমাই যাব। আৰু DBT কি হয়, কেনেদৰে এক্টিভ কৰিব লাগে সেই বিষয়ে যদি তোমালোকে নাজানা তেনেহ'লে কমেণ্ট কৰিবা, মই তাৰ বিষয়ে এটা ভিডিঅ' বনাই দিম, তোমালোকৰ সুবিধা হ'ব তেতিয়া। তোমালোকে কমেণ্ট কৰিবা, আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, লাইক কৰিবা ভিডিঅ'টো আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।